1 জুলাই 2024 তিনিখন নতুন আইন ভাৰতত লাগু হৈছিল আৰু আইপিসি সিআরপিসি আৰু ইন্ডিয়ান এভিডেন্স এক্ট যি কলোনিয়াল বহুত পুৰণি আইন আছিল সেইখিনিক জায়গাত ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম এই তিনিখন আইন প্ৰৱৰ্তন কৰা হ'ল জাস্টিস ডেলিভাৰী যেটো ন্যায়ৰ প্ৰক্ৰিয়াটো হেতু যাতে খৰতকীয়া হয় আৰু ৰাইজৰ সুবিধা মতে হয় আৰু ভুক্তভোগী সেন্ট্রিক হয় যিসকল ভিকটিম তেওঁলোকৰ যাতে হকাহ পায় সেই উদ্দেশ্যেৰে তিনিখন আইন অনা হৈছিল আৰু আমি ভাৰতৰ গৃহ মন্ত্ৰালয়ে বিভিন্ন প্যাৰামিটাৰৰ ওপৰত সকলো ৰাজ্যৰ যেটো পারফরমেন্স এই আইন প্ৰৱৰ্তন কৰা তেতিয়ালৈকে 1 জুলাই 2024 পৰা আজিলৈকে তাৰ এটা তেওঁলোকে ইভালুয়েশন কৰিছে আৰু এই ইভালুয়েশনৰ মতে আমি অসম আজিৰ দিনত 76% স্কোৰ কৰি আমি দেশৰ ভিতৰতে শীৰ্ষ স্থানত আছো এই আইনগিখন ভালমতে ইমপ্লিমেন্ট কৰিব পাৰো যাতে ৰাইজে ন্যায় সোনকালে পায়।